আগতে আপোনালোকক জনাই থওঁ যে এবছৰ নহয়, দুবছৰ নহয়, 7টা বছৰ গড়কা এই বিশেষ অনুষ্ঠানটো, এই বিশেষ প্ৰতিযোগিতাখনৰ নাম হৈছে আসাম গট টেলেণ্ট ছিজন 8 ৰেইনবো এণ্টাৰটেইনমেণ্ট প্ৰেজেণ্টছ। প্ৰিয় দৰ্শক, বিগত 7টা বছৰত আমি বহু প্ৰতিযোগী দেখিলোঁ, বহু প্ৰতিযোগীৰ প্ৰতিভা উপভোগ কৰিলোঁ। আৰু এই বছৰ ছিজন 8ত আমি অপেক্ষা কৰি আছোঁ যে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ চুকে কোণে লুকাই থকা প্ৰত্যেকটো অঞ্চলৰ প্ৰতিভাসমূহ যুগুতাই এখন মঞ্চ দিয়াৰ, এখন ঠাই দিয়াৰ, যাৰ জৰিয়তে কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলতে থমকি নাথাকি বিশ্ব দৰবাৰত অসমৰ অসমীয়া হিচাপে, অসমৰ এগৰাকী নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। প্ৰিয় দৰ্শক, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অনামিকা শইকীয়াই আপোনালোক সকলোকে আমাৰ এই বিশেষ অনুষ্ঠান ৰেইনবো এণ্টাৰটেইনমেণ্ট প্ৰেজেণ্ট আসাম গট টেলেণ্ট ছিজন 8। আমি আমাৰ আজিৰ মেগা অডিশ্যনৰ প্ৰথমটো খণ্ডত উপনীত হৈছোঁহি। আজি যিহেতুকে প্ৰথম দিন, গতিকে আমি চাওঁ আহক আমাৰ আজিৰ প্ৰতিযোগীসকলে কি ধৰণৰ প্ৰতিভা আমাৰ আগত, আমাৰ বিচাৰকৰ আগত প্ৰদৰ্শন কৰে। আমি অপেক্ষা কৰি আছোঁ তেওঁলোকৰ বাবে। আমাৰ এই অনুষ্ঠানত আছে সংগীত শিল্পী, নৃত্যশিল্পী, যাদুকৰ, খাদ্য বনোৱা, মডেলিং আৰু কি নাই, প্ৰত্যেকটো খণ্ডৰ প্ৰত্যেকটো প্ৰতিভা যুগুতোৱাৰ দায়িত্ব আমাৰ, কিন্তু উপভোগ কৰা আৰু বাছনি কৰা দায়িত্ব আপোনালোকৰ। গতিকে প্ৰিয় দৰ্শক, উপভোগ কৰোঁ আহক এই বিশেষ অনুষ্ঠান আসাম গট টেলেণ্ট ছিজন 8। Okay, कहता yes पला, इतना मैं मिनट रिसोर्ट लेंगे। Nothing, no comments, nothing. क्या कभी अंबर से सूर्य बिछड़ता है, क्या कभी बिन बाती दीपक जलता है, कैसी है ये अनहोनी हयात हुई रंग, छोड़ गया जो तू कैसे जिएंगे हम,
occasion, I would like to end this episode. And আপোনালোকে অকমান এটা ঝলক দেখা পালে যে আমাৰ এই মঞ্চত আমি এনেকুৱা ধৰণৰ কিছুমান প্ৰতিভাকো আদৰণি জনাও। গতিকে ইয়াৰ লগে লগে মনামিকা শইকীয়াই আজিৰ এই বিশেষ মডেলিং ৰানৱে শ্ব'টোৰ পৰা বিদায় লৈছো। আমি পুনৰ আপোনালোকক লগ পাম, চাই থাকক আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।